শিৱসাগৰৰ অখিল গগৈ ছাৰ আপোনাক কৈছোঁ, আপুনি মিয়া এলেকাত যাই কিনে সংখ্যালঘু মানুহৰ লগত ইমান মিঠা কথা কয়। আপুনি ইলেকশ্যন খেলিব, আপুনি জিকিলে হয়তো মিয়া মানুহৰ সহায় হ'ব। এইবিলাক কথা যে কৈ থাকি মন ভুলাই আছে। আপুনি কোন প্লেনিঙত গেম দিব মিয়া মানুহ গম পাই গৈছে। তাৰমানে কি কথা জানে? আপোনাৰ সমষ্টিৰ আপোনাৰ শিৱসাগৰৰ এই সিংহন চলিহা আৰু এই জিতু বৰুৱা এই কুত্তাবিলাক আমাৰ নামনি অসমৰ ৰেজাউল ছাৰক মাৰিব কাটিব, বাংলাদেশী মিয়া হাগুনতে মুতনতে এইবিলাক কথা কৈ থাকে। আৰু মিয়াৰ নাম নল'লে এই সিংহন চলিহা আৰু এই জিতু বৰুৱা চুদ্দিৰ ভাইহঁতে গেলা ভাতে খাব নোৱাৰে। ইমান যে বেয়াকৈ যে গালি পাৰি আছে মিয়া মানুহক। আপুনি যে শিৱসাগৰৰ যে আপুনি এটা MLA, আপুনি ইহঁতক কিবা কৈছিল নেকি? বা ৰেজাউল ছাৰৰ হৈ বা আমাৰ মুছলমান মানুহৰ ইমান যে বেয়াকৈ গালি দিয়ে, আপুনি মুছলমান মানুহৰ হৈ বা এই ৰেজাউল ছাৰৰ হৈ আপুনি এই সিংহ চলিহাক আৰু এই জিতু বৰুৱাক আপুনি কিবা কৈছিল নেকি? আপুনিতো একো কোৱা নাই। তেতিয়াহ'লে আপুনি কিয় মুছলমান মানুহৰ জাগাত যাই কিনে ভোট বিচাৰি আছে? আপুনি ভাবিছে যে এই মোৰ জাগাৰ পৰা মানুহ মই মনে মনে লগাই দি থাকিম আৰু তাৰমানে এই গম নোপোৱাকৈ মই মিয়া এলেকাত যাই কিনে ভোট কালেকশ্যন কৰি কিনে মই একেবাৰে তাৰমানে আকাশেদি উৰি যাম, এনেকুৱা ভাবি আছে। মিয়া মানুহ ইমান বুৰ্বক নহয়। আপোনাক যদি মুছলমান মানুহৰ ভোট লাগে, এই কুত্তা দুটাৰ নাম ক'লোঁ নহয়, এইবিলাকক মাত দিয়া বন্ধ কৰক। মিয়া মাত দিয়া বন্ধ কৰক। তেতিয়াহ'লে আপোনাৰ ইমান ভোট কালেকশ্যন কৰিব নালাগে, আপুনি ভোট এনেই পাই যাব। আৰু যদি এই দুজনৰ মাত যদি আপুনি বন্ধ কৰিব নোৱাৰে, মুছলমান মানুহৰ ঘৰে ঘৰে যাই কিনে আপুনি কাৰোবাৰ ভাত ৰান্ধি দিলেও আপোনাক মুছলমান মানুহ ভোট নিদিয়ে, মনত ৰাখিব। আৰু মুছলমান মানুহক কৈছোঁ, এইটো ভিডিঅ' শ্বেয়াৰ কৰক, কৰি কিনে অখিল গগৈ ছাৰক যদি মোৰ ভিডিঅ'টো পায়, এইখিনি কৰক।